डाउन सिस्टर अगरतला पैसेंजर प्लेटफॉर्म क्रमांक 2 पर खड़ी है। শিলচৰৰ পৰা আগৰতলালৈ যাবলৈ ৰাতিপুৱা 8 বজাত সদায় এখন পেছেঞ্জাৰ ট্ৰেইন চলে। তাত ৰিজাৰ্ভেশ্যনৰো সুবিধা আছে। 120 টকা ৰিজাৰ্ভেশ্যন চাৰ্জ। আগৰতলা গৈ পাই ট্ৰেইনখনে সন্ধিয়া 5 বজাত। আৰু তাৰ ঠিক আগে আগে যোগেন্দ্ৰ নগৰ বুলি এখন ষ্টেচন আছে আৰু এই ষ্টেচনত সন্ধিয়া 4:30 বজাত গৈ পায়। যোগেন্দ্ৰ নগৰৰ পৰা আগৰতলা চহৰলৈকে যাবলৈ বেছি দূৰ নহয় আৰু ইয়াত অটো পায়, এভেইলেবল অটো থাকে। অটোৰ ভাড়া আপোনাক প্ৰায় 200 টকা চাৰ্জ কৰিব আৰু তাৰ পৰা আপোনালোকে গৈ আগৰতলাৰ জগন্নাথ বাৰী গৈ পাব। এয়া আগৰতলাৰ বিখ্যাত জগন্নাথ বাৰী, যি জগন্নাথ বাৰীত বৈষ্ণৱ সম্প্ৰদায়ৰ ধৰ্মৰ মানুহৰ ইয়াতে আৰাধনা আদি চলি থাকে। এতিয়া ভগৱানৰ আৰাধনা চলি আছে ইয়াতে। আৰু এই কালীবাৰীত, এই জগন্নাথ বাৰীতে যিখিনি আমাৰ টুৰিষ্ট, এই টুৰিষ্ট বাহিৰৰ পৰা অহা, অসমৰ পৰা হওক বা অন্যান্য বাংলাদেশৰ পৰাও আহে, কেলকাতাৰ পৰা আহে, বহুতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা যেতিয়া আগৰতলা ফুৰিবলৈ আহে তেতিয়া এই জগন্নাথ বাৰী হৈছে এটা উৎকৃষ্ট দৰ্শনৰ স্থান। ইয়াত শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা আদি প্ৰদৰ্শনী কৰা আছে, ৰাসলীলাৰ পৰা আদি কৰি শ্ৰীকৃষ্ণৰ বিভিন্ন হেৰি। আৰু ইয়াতে আটাইতকৈ ডাঙৰ কথা হ'ল, যিবিলাক মানুহে বাহিৰৰ পৰা আহি আগৰতলা ফুৰিব বিচাৰে, এই ফুৰিব বিচৰা মানুহবিলাকৰ কাৰণে জগন্নাথ বাৰী হৈছে থাকিবৰ কাৰণে অতি উৎকৃষ্ট জেগা। ইয়াত থকাৰ কাৰণে বিভিন্ন সুবিধা আছে, অতি উৎকৃষ্ট মানৰ ৰুম থকাৰ সুবিধা। মই আপোনালোকক ভালদৰে দেখুৱাম যে ইয়াত কেনেকুৱা সুবিধা আছে। আৰু প্ৰথমতে আহক আমি ইয়াৰ চাৰিওফালটো, জগন্নাথ বাৰীৰ চাৰিওফালটো আমি এবাৰ ঘূৰি চাই লওঁ। মন্দিৰৰ ভিতৰত সোমালে ইয়াতে আমি জোতা ৰাখিব লাগে। বাহিৰত জোতা ৰখাৰ স্থান আছে ইয়াতে। বৃহৎ হাতীৰ মূৰ্তি এটা আছে ইয়াতে। এই যে বিল্ডিংবিলাক দেখিছে, এই প্ৰত্যেকবিলাক বিল্ডিঙেই হৈছে মানুহ থকাৰ কাৰণে সুবিধা। ইয়াত কিছু নিয়মো আছে, যেনে চেণ্ডেল পিন্ধি আমি ভিতৰত সকলোফালে যাব নোৱাৰোঁ। প্ৰভু জগন্নাথৰ ইয়াতে আৰাধনা চলি আছে। এই জগন্নাথৰ এইটো জগন্নাথ মন্দিৰ। মন্দিৰৰ সিটো পাৰে আছে শ্ৰীকৃষ্ণৰ বিভিন্ন ৰাসলীলা বা অন্যান্য মূৰ্তিসমূহ সংগ্ৰহ কৰা আছে। মই ৰাতিৰ ভিউটো তাত দেখাব বিচাৰিছোঁ, কেনেকুৱা দেখি। এইখিনি ফুলনি বাগিচা, অতি সুন্দৰ ফুলনি বাগিচা। আৰু যিবিলাক মানুহ প্ৰথমতে ইয়াত থাকিম বুলি আহে, তেনেহ'লে এইটো হৈছে অফিচ। আৰু এই অফিচটোত এইটো কাৰ্যালয়। এই কাৰ্যালয়ত আহি নিজৰ নাম, পৰিচয় আদি, এড্ৰেছ এইবিলাক লিখিব লাগে। আৰু বিভিন্ন ৰুমৰ কাৰণে বিভিন্ন ৰেট আছে, অতি কম ৰেট। অন্যান্য হোটেলত যদি আপুনি যায় তেনেহ'লে বহু টকা দিব লগা হয়, কিন্তু ইয়াত উৎকৃষ্ট মানৰ থকা ঠাইৰ উপৰিও ইয়াত অতি কম ৰেটত খোৱা আৰু থকাটো সম্ভৱ হয়। যদি এতিয়া সম্ভৱ হয়, মই অফিচত থকা, কাৰ্যালয়ত থকা মানে ৰিচেপশ্যনিষ্টৰ জৰিয়তে কিছু কথা জানিব বিচাৰিম, যদি সম্ভৱ হয়। আমাৰ লগত আছে এতিয়া বৰ্তমান জগন্নাথ বাৰীৰ প্ৰভু। তেখেত অফিচৰ কামো কৰে, গতিকে তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ যে ইয়াতে কি কি সুবিধা আছে। আপনি কয়ে দেন, এখানে যদি মানুষ কেউ বাইরে থেকে আয়, বাইরের যে সমস্ত
হ্যাঁ। ভক্তরা আসে বা যাত্রীরা আসে। এখানে ত্রিপুরার মধ্যে সবচেয়ে সুন্দর জায়গা আছে এবং পরিবেশও ভালো, প্লাস ফ্যামিলি নিয়ে আসলে এত সিকিউরিটি আর কোথাও পাওয়া যাবে না এবং উত্তম পরিবেশ। হ্যাঁ, জগন্নাথের আশ্রয়ে থাকবে, জগন্নাথের প্রসাদ পাবে 2 বেলা। হ্যাঁ, 2 বেলা কি 3 বেলায় প্রসাদ পাওয়া যাবে এবং এখান থেকে সমস্ত ত্রিপুরাটাকে দর্শন করারও সুব্যবস্থা আছে। জায়গাটার অ্যাড্রেসটা কি? এটা হলো একটা নামে চিনে সবাই, আগরতলা জগন্নাথ বাড়ি বললেই চলে। আমাদের ঠিকানাটা হচ্ছে শ্রী চৈতন্য গৌরীয় মঠ। আচ্ছা, আমাদের হেড অফিস কলকাতায়, এটা হলো একটা ব্রাঞ্চ। আচ্ছা, আর এখানে জগন্নাথ বাড়ি বললেই। আচ্ছা, এখানে কিছু অ্যাডভান্স বুকিং এর কিছু সুবিধা আছে নি? অ্যাডভান্স বুকিং এর আছে, যদি অ্যাডভান্স বুকিং এমনিতে আমরা রাখি না, তবুও যেদিন আসবেন হ্যাঁ, ওই দিন সকাল 10টায় ফোন করলে আমাদের সুবিধা হয়। ঘর দিতে আছে, ওই সুবিধাটা দেখে আমরা বলতে পারি। আপনার কাছে কয়টা রুম আছে এখানে? আমাদের কাছে আছে লোক মোটামুটি অ্যাভেলেবেলই, আমাদের রুম অ্যাভেলেবেলই। আচ্ছা, এটা টোটাল একদিনে কত মানুষ থাকতে পারে? তো এন টোটাল 200-300 লোক থাকা যায়। 200-300 লোক থাকা যায়। মানে কেউ মানুষ যদি এমনি মানে না জিজ্ঞাসা করেও যদি এখানে আয়, তো থাকার একটা মানে সম্ভাবনা থাকে। সম্ভাবনা সবসময় পাওয়া যায়। শুধু আমাদের 2টা অনুষ্ঠান আছে। হ্যাঁ। জগন্নাথ মানে রথযাত্রায় আমাদের একটু ক্রাইসিস থাকে, কারণ এটা আমাদের বাৎসরিক উৎসব। হয় হয়। আমাদের গুরু ভাই বোন সবাই আসে। আর এই রুমের খরচা কিরকম হয়? মানে একদম মিনিমাম মিনিমাম মিনিমাম। হ্যাঁ, এখানে সেবার জন্য যেটা রাখা হয় মিনিমামে রাখা হয়, এটা সমস্তটা সেবার জন্য। আর সেবা হয়। খানের জন্য মানে প্রসাদের ব্যবস্থা আছে। প্রসাদের ব্যবস্থা কোন সময় থাকে? দুপুরবেলা 1টায়, রাত্রিবেলা 9টায়। এমনি কত খরচ দিতে হবে? এটা সেবার জন্য যেটা আছে মোটামুটি একটা মানে রিজনেবল মিনিমাম নিজের মধ্যেই আছে। ঠিক আছে, আপনাকে খুব ধন্যবাদ। আরো খুব ধন্যবাদ। আর আমি আশা করি আমার এই ভিডিওর জড়িয়তে সব মানুষে এটা জানবো যে যদি ত্রিপুরার কেউ মানুষে এই জায়গা দেখবার আয়, তাহলে মানে এখানে থাকার আরো খাওয়ার সুবিধা একটা আছে, আরো 100% সিকিউরড প্লেস। হোটেল থেকে এটা খুব ভালো জায়গা। তা আমি আশা করি এই ভিডিওটা মানে সবাইকে কিছু কাজে দিবে এটা। ধন্যবাদ। এখানে আছে বিভিন্ন মূর্তি, শ্রীকৃষ্ণৰ বিভিন্ন লীলাৰ মূৰ্তি। আমি ৰাত্ৰিৰ ভিৰ চাম এইটো। এই যে বিল্ডিংবিলাক দেখিছে, এইবিলাক সকলো মানুহ থকাৰ ঠাই। এই বিল্ডিংবিলাকত যিবিলাক মানুহ দৰ্শন কৰিবলৈ আহে, মন্দিৰ দৰ্শন হওক বা আগৰতলা দৰ্শন কৰিবলৈ আহে, তেওঁলোকে আগতীয়া যোগাযোগ কৰিলে এইবিলাকত আমি থকাৰ সুবিধা ল'ব পাৰে। ইয়াত ৰাতিৰ ভিউহে চাবলৈ ভাল হয় এইবিলাকত। এইটো হৈছে বিখ্যাত চন্দন পুখুৰী। এই চন্দন পুখুৰী এইটো মন্দিৰ এটা আছে, চন্দন পুখুৰ মন্দিৰ বুলি কয়। আৰু এই চন্দন পুখুৰ মন্দিৰটোতে আপুনি দেখিব পাব মাছ কাছ আদি আছে। মই দেখুৱাম আপোনালোকক। চাৰিওফালে বিশাল বিশাল ঘৰ। এই ঘৰবিলাকতে সকলো মানে দৰ্শনাৰ্থী থকাৰ অতি উৎকৃষ্টমান সুবিধা আছে। আৰু এইটো যে দেখিছে, এইখন দৰ্জা দেখিছে নহয়, ইয়াৰ হাত ধোৱা ইয়াত আছে। এইটো হ'ল ভোজনালয়। এই ভোজনালয়ত আমি কুপন ল'ব লাগে, আৰু সেই কুপন দুপৰীয়াৰ কাৰণে দুপৰীয়াৰ কুপনত 80 টকা লয়, আৰু ৰাতিৰ কুপনৰ কাৰণে 60 টকা লয়। কিন্তু আচৰিত কথা, ইয়াতে কুপনত যিখিনি খাদ্য দিব, খাদ্যটো উৎকৃষ্টমানৰ হয়েই। ইয়াত কলপাততো ভাত দিয়ে, আৰু লগতে এগিলাচ গাখীৰ দিয়ে। ভাত থাকিব, দাইল থাকিব, ভাত দাইল চব্জি, চয়াবিনৰ আঞ্জা, নিৰামিষ হয় কিন্তু। আৰু এই আঞ্জাবিলাক অতি সোৱাদ লগা হয়, লগতে গাখীৰ থাকে। আমি চাওঁ, আপোনালোকে ভাবিব পাৰে যে গাখীৰ ক'ৰ পৰা পায়, কিনি আনে? নহয়, ইয়াত গাখীৰ নিজেই উৎপাদন কৰে। চাওঁচোন কেনেকৈ কৰে। এইটো গৌশালা। এই গৌশালাত গাই পুহিছে, আৰু এই গাই পোহাৰ ইয়াৰ পৰা গাখীৰ উৎপাদন হয়।
ইয়াত এইখিনি গাই, এই গাইখিনিৰ পৰা যিখিনি গাখীৰ উৎপাদন হয়, এই গাখীৰখিনিয়ে যিবিলাক মানুহ ইয়াত থাকে সেই থকা মানুহখিনিক খোৱাৰ বাবে বন্দবস্ত কৰে। এতিয়া চাওক পুখুৰীত এই মাছ, বিভিন্ন প্ৰকাৰৰ মাছ, লগতে কাছও আছে ইয়াতে। মই বাৰু এতিয়ালৈকে কাছ দেখিবলৈ পোৱা নাই, কিন্তু মন্দিৰৰ মানুহে কৈছে যে ইয়াত কাছ পোৱা যায় আৰু বহুত সৰু ডাঙৰ মাছ আছে। আপোনালোকে চাগে দেখিব পাৰিছে এই মাছবিলাক কেনেকৈ ভাহি আছে। এতিয়া আমি চাব যাওঁ যিবিলাক ৰুমৰ কথা কৈছোঁ, যি ৰুমত মানুহ থকাৰ উৎকৃষ্ট সুবিধা আছে, এই ৰুমবিলাক বাৰু কেনেকুৱা হয় আমি চাওঁ। এতিয়া আমি থকা ৰুমটোৱে চাওঁ। আমি থকা ৰুমটো ফাৰ্ষ্ট ফ্ল'ৰত এনেকৈ উঠি যাব লাগিব। ইয়াত চাওক না, মন্দিৰৰ কি সুন্দৰ এটা দৃশ্য। পদুম পুখুৰীৰ ঠিক ওপৰতে আছোঁ আমি। এই পুখুৰীটোৰ এই মনোমোহা দৃশ্য কোনো উৎকৃষ্ট বা 3 ষ্টাৰ বা 4 ষ্টাৰ হোটেলতকৈও মই ভাবোঁ ইয়াৰ দৃশ্যটো মনোমোহা। এয়া আমাৰ ৰুম, 10 নম্বৰ ৰুম, ফাৰ্ষ্ট ফ্ল'ৰ 10 নম্বৰ ৰুম। চাওঁচোন ইয়াৰ ৰুমত কি সুবিধা আছে। চন্দন পুখুৰীৰ মাজৰ এয়া চন্দন মন্দিৰ। এই চন্দন পুখুৰীৰ মাজতে এইটো এটা মন্দিৰ, পুখুৰীৰ মাজতে। এয়া বৃহৎ কেম্পাছ জগন্নাথ বাৰীৰ। এয়া আমি থকা ৰুমটো। এই ৰুমটোত দেখিবলৈ পাইছে এখন ডাঙৰ চাইজৰ বিচনা। 2জন মানুহ অনায়াসে, 2জন মানে কষ্ট হ'লেতো 3জনো পাৰিব। 2জনৰ লগত আমাৰ সৰু বাচ্ছা এটা আছে, গতিকে 2জন মানুহ একেবাৰে সুন্দৰ। লগতে ইয়াত 2খন আৰু এখন টোটেল 3খন চেয়াৰ দিছে। এনেকৈ ছুইচ বৰ্ড আছে, চাৰ্জিঙৰ কাৰণে লাইট আছে। এখন টেবুল দিছে, টেবুলত বিভিন্ন বস্তু থ'ব পাৰি। এতিয়া আমি এইফালে চাওঁ বাথৰুমৰ কণ্ডিশ্যন। বহুতো হুক এনেকুৱা লগোৱা আছে যাতে বস্তুবিলাক থ'বলৈ সুবিধা হয়। আঁঠুৱা দিয়ে তেওঁলোকে, ধুনীয়া মানে বেডশ্বীট, ব্লেংকেট এইবিলাক দিয়ে। এইটো বেচিন এনি টাইম ৰানিং ৱাটাৰ থাকে, গতিকে পানীৰ কোনো অসুবিধা নাই। ড্ৰেছিং এখন আইনা আছে। বেচিনটোত মুখ ধোৱাৰ কাৰণে অতি উপযুক্ত ঠাই। লগতে এইটো হৈছে আমাৰ বাথৰুমত কমোড এটা আছে, পানী আছে, টেপ আছে আৰু স্পেচো বহুত যথেষ্ট। গতিকে বাথৰুমৰ সুবিধা, এটাচ বাথৰুমৰ সুবিধা আছে। আৰু আপোনালোকে জানি আচৰিত খাব, ইয়াৰ ভাড়া এক ৰাতিত মাত্ৰ 300 টকা। বাহিৰত আমি হোটেলত চাইছিলোঁ, প্ৰথমতে হোটেলত চোৱাৰ সময়ত ভাড়া 1000, 1500, 2000 এনেকুৱা ৰুমৰ কণ্ডিশ্যনত 2000 টকা ভাড়া, 1500 টকা ভাড়া বা 1000 টকা ভাড়া হয়। কিন্তু ইয়াতে এইখিনি সুবিধাত মাত্ৰ 300 টকা। আৰু লগতে আমি ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। ইয়াৰ পৰা যদি আমি বাহিৰখন চাব খোজে তেতিয়াহ'লে দেখিব এই মানে পুখুৰী আৰু অতি সৌন্দৰ্য। এয়া বাহিৰৰ সৌন্দৰ্য। আমাৰ ৰুমৰ বাহিৰৰ সৌন্দৰ্য এনেকৈ দেখিবলৈ পায়।
দুধ কোন সময় দেবেন? না ছেলে তো এবারে খায় না। একবারে যাবে।